এখন দেশৰ যদি উন্নতি হ'ব লাগে তেনেহ'লে যুৱ শক্তিৰ আচলতে উত্তৰণ ঘটিব লাগিব আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই কথাটো তেখেতে স্পষ্টভাৱে বুজি পাইছে গতিকে এতিয়া শিক্ষক তেওঁ একেবাৰে অভিভাৱক হয় আমাৰ নৱপ্ৰজন্মই সেই তেনেধৰণৰ উত্তৰণ বিকাশ হ'ব পাৰে বা উত্তৰণ ঘটিব পাৰে যাৰ দ্বাৰা আমাৰ গোটেই দেশখনৰে এক উন্নতি হ'ব আৰু তাৰে চাগে লক্ষ্য আগত ৰাখি এয়া পৰীক্ষা পে চৰ্চা 2018 চনৰ পৰা আৰম্ভ হৈছিল পৰীক্ষা পে চৰ্চা কেৱল এটা অনুষ্ঠানেই নহয় ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ পৰীক্ষা কেন্দ্ৰিক যিবিলাক আগতে চৰ্চা হৈছিল যথেষ্ট মানসিক চাপত থাকে কেৱল ছাত্ৰ ছাত্ৰী বুলিয়ে নহয় অভিভাৱক আৰু শিক্ষকসকলো যথেষ্ট চাপত থাকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন অঞ্চললৈ যাওঁতে কিছুমান অঞ্চলত কিছুমান ইউনিভাৰ্চিটিত ছাত্ৰ ছাত্ৰীৰ সৈতে কিছুমান ইণ্টাৰেক্ট ছেকশ্যন কৰিছিল মত বিনিময় কৰিছিল তাৰ এই মত বিনিময় কৰোঁতে বিভিন্ন ছাত্ৰই বিভিন্ন প্ৰশ্ন সুধিছিল তেতিয়া তেখেতে সিদ্ধান্ত লৈছিল প্ৰথম মন কি বাত অনুষ্ঠান যেতিয়া আৰম্ভ হৈছিল এদিন মন কি বাত অনুষ্ঠানত কৈছিল যে ইয়াৰ পৰৱৰ্তী সময়ত পৰীক্ষা পে চৰ্চা নামৰ এটি অনুষ্ঠান মই কৰিম আৰু তাৰে পৰৱৰ্তী সময়ত 2018 চনৰ পৰা এই অনুষ্ঠানটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গাঁও অঞ্চলতে হওক চহৰ অঞ্চলতে হওক এই অনুষ্ঠানটো চলি আহিছে